এই বৰপেটা লোকসভা সমষ্টিত এই 10টা সমষ্টি আছে আমাৰ এতিয়া আমাৰ তৃণমূল কৰ্মীসকলটো উৎসাহিত হৈছে সৰ্বসাধাৰণ জনসাধাৰণো আজি আপোনালোকৰ আমাৰ ইয়াতে সৰ্বগলৈ আহোতে ৰাস্তাত যথেষ্ট আমাৰ সৰ্বসাধাৰণ জনসাধাৰণ ডেকা শক্তি আই মাতৃ গাড়ী ৰখাই যোনে যেনেকে গম পাইছে ৰখাই আশীৰ্বাদ দিছে আৰু আমাৰ কৰ্মীসকলৰ মনোবলটো আপুনি দেখিছে গতিকে এই গণতন্ত্ৰ ৰক্ষা কৰাৰ এই যুদ্ধখনত বৰপেটাৰ মই সন্তান হিচাপে বা আমাৰ অসমীয়া ল'ৰা হিচাপে আমাৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে আশীৰ্বাদ প্ৰদান কৰিছে আৰু এই শোষণেৰে শাসন কৰি থকা এই শক্তিটোক আমাৰ মাজত ভেদাভেদৰ ৰাজনীতি কৰি থাকিব পৰা পূজা এই শক্তিটোক অনৈক্যৰ মাজত ঐক্য বিৰাজ কৰা এইখন আমাৰ অসম দেশ এই শংকৰ মাধৱৰ দেশ শংকৰ ৰাজানৰ দেশ জ্যোতি বিষ্ণুৰ দেশ সকলোৰে মাজত ভেদাভেদ আনি পেলাই ৰাজনীতি কৰি থাকিব খোজা শক্তিটোক আমাক আশীৰ্বাদ দিছে যে যুৱ শক্তি আগুৱাই আহিছা আশীৰ্বাদ কৰিছো আই মাতৃ অসমীয়া আই মাতৃৰ কাৰণে কাম কৰি যোৱা আৰু আগুৱাই যোৱা এই অপশক্তিক পৰাভূত কৰা দেখা গৈছে যে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা সাংসদ আছিলে আব্দুল খালেক তেখেতে দলৰ পৰা নিলম্বন কৰা এটা অভিযোগ এটা আহিছিলে আৰু আকৌ দিল্লীলৈ যাই তেওঁ নিজৰ দলত আকৌ ঘূৰি আহিলে কি ক'ব বহুতে নাজানে আব্দুল খালেক ডাঙৰীয়াই আজি প্ৰায় বহুত দিন আগত মোক প্ৰথমবাৰৰ বাবে মানে মইতো বৰপেটা লোকসভা সমষ্টিত কাম কৰি আছিলো আগৰ পৰাই লাগি আছিলো খালেক ডাঙৰীয়াই ডিলিমিটেশ্যন হোৱাৰ পিছত প্ৰথমজন ব্যক্তি যিজনে কৈছে যে দীপ তুমি আগুৱাই যোৱা বৰপেটা লোকসভা সমষ্টিত কাম কৰা মই তোমাক আশীৰ্বাদ দিছো আৰু মই যেনে ধৰণে তোমাক সহায় সহযোগিতা কৰিব লাগে মই কৰিম আৰু কালিও দিল্লীৰ পৰা তেখেতে ফোনত মোৰ কথা বতৰা হৈছিল তেওঁ কৈছে মই বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত মই তোমাৰ হৈ পেলাই প্ৰচাৰ কৰিম আৰু এই সিটটো আমি এবাৰ বহু বিপুল ভোটত জয় হ'ম গতিকে খালেক দা আমাৰ কংগ্ৰেছৰ এজন জ্যেষ্ঠ নেতা আৰু কংগ্ৰেছৰ আদৰ্শ লৈ পেলাই তেওঁ যথেষ্ট ৰাইজৰ মাজত ঘূৰি ফুৰিছে আৰু আদৰ্শটোক আগুৱাই নিয়াৰ কাৰণে কষ্ট কৰিছিল আৰু গতিকে খালেক দা আমাৰ বৰপেটা লোকসভা সমষ্টিৰ কাৰণে আৰু মোৰ কাৰণে এজন জ্যেষ্ঠ ভাতৃ হিচাপে আশীৰ্বাদৰ কাৰক হৈ আছে কি ক'ব এতিয়াও দেখা গৈছে ইণ্ডিয়া এলায়েন্সত সৰ্বগড় সমষ্টিৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ তেখেতৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে কি ক'ব মনোৰঞ্জন দা প্ৰাৰ্থিত্বৰ দৌৰত আছে জ্যেষ্ঠ ব্যক্তি আমি সকলোৱে সন্মান কৰো মই যথেষ্ট তেখেতক সন্মান কৰো অভিজ্ঞতাৰে পৰিপুষ্ট এজন ব্যক্তি কিন্তু বহু মানুহে আমাৰ সৰ্বগড়ৰ মানুহে বহুতে কৈ আছে মোকো অনুৰোধ জনাইছে আমাৰ শীৰ্ষ নেতৃত্বকো কৈছে যে মনোৰঞ্জন দাৰ নিচিনা ব্যক্তি এজন CPM দল যোৱাবাৰ আমাৰ 2021 নিৰ্বাচনত আমি কংগ্ৰেছ দলে দাদাক ইয়াতে CPM দলক জয় হৈ যোৱাৰ কাৰণে আমি বাট মুকলাই দিছিলো বাট প্ৰশস্ত কৰি দিছিলো গতিকে বহু ৰাইজে বহু বুদ্ধিজীৱীয়ে কৈছে যে এইবাৰ মনোৰঞ্জন তালুকদাৰে যিহেতু বিধায়ক হৈ আছে আৰু এজন সৰব ভূমিকা পালন কৰি আছে বিধানসভাত যেনে ধৰণে আপোনাৰ অখিল গগৈ ডাঙৰীয়া মনোৰঞ্জন তালুকদাৰ কংগ্ৰেছৰ বিধায়কসকলৰ লগত যি ধৰণে এই যি বিধানসভাত এই ভ্ৰষ্টাচাৰী চৰকাৰখন এই যি শোষণেৰে শাসন কৰি থকা অসম গণ পৰিষদ দল আৰু বিজেপি দল এই বিধানসভাত এই দুটা দলক থকা খৰকা কৰি আছে মনোৰঞ্জন দা অখিল গগৈ আৰু কংগ্ৰেছৰ আমাৰ বিধায়কসকলে গতিকে এই শক্তিটোক বিধানসভাত থকাৰ কাৰণে বিচাৰিছে আৰু ডেকা শক্তিক সংসদলৈ পঠিয়াই ডেকা শক্তিৰ কথা অসম আই মাতৃৰ কথা বৰপেটা লোকসভা সমষ্টিৰ বিষয়বস্তুৰ ওপৰত দিল্লীত ডেকা শক্তিক পঠিয়াই দিয়াৰ কাৰণে তেওঁলোকেও মতামত দিছে আৰু দাদা ইতিমধ্যে বিধায়ক এই গোটেই কথাবিলাকত আমাৰ সমষ্টিবাসীৰ পৰাও ফোন গৈ আছে বিভিন্ন ধৰণৰ কথা গতিকে মনোৰঞ্জন দিন আছে আমি একেলগে যুঁজিম আৰু এই সংবিধান ৰক্ষা কৰাৰ যুঁজত সঁচা অৰ্থত ভাৰত মাতাক ৰক্ষা কৰাৰ যুঁজত শোষণেৰে শাসন কৰি থকা এই শক্তিটোক অপশক্তিটোক উৎখাত কৰাৰ যুঁজত আমি ঐক্যবদ্ধভাৱে যুঁজ দিম আৰু মনোৰঞ্জন দা আমাৰ লগত থাকি একেলগে যুঁজিব ৰাইজৰ মাজত যাব কি ইছ্যু কৰি যাব ৰাইজৰ মাজত যাব কি ইছ্যু কিমান ইছ্যু এতিয়া আপোনাক যদি ইছ্যু কওঁ এফালৰ পৰা ইছ্যুৰ শেষ নাই আজি আপুনি কাৰেণ্টৰ বিল যে দি আছে আজি কাৰেণ্টৰ বিল দি পেলাই আপুনি সুখীনে এই স্মাৰ্ট মিটাৰত এইটো কি ইছ্যু নহয় এই যে মূল্য বৃদ্ধি দিনক দিনে হৈ আছে এইবোৰ কি ইছ্যু নহয়
ডেকা ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰি পেলাই এতিয়া চাকৰি বাকৰি পোৱা নাই, খালি টিভিৰ পৰ্দাত 1 লাখকৈ চাকৰি দিম বুলি কৈছিলে। 1 লাখকৈ চাকৰি পালে জানো? এয়াতো আপোনালোক সাংবাদিক জগতৰ লগত জড়িত থকা ব্যক্তি, চতুৰ্থ স্তম্ভৰ ব্যক্তি আপোনালোক। এই কথাবিলাক আপোনালোকে দেখি আছে, এইবোৰ জানো ইছ্যু নহয়? অসমীয়া আইৰ ওপৰত, অসমবাসীৰ ওপৰত, প্ৰত্যেকটো জাতি জনগোষ্ঠী আমি অসমীয়া ভাষা সংস্কৃতিৰ ওপৰত কা আইন জাপি দি অসমীয়া গোটেই পৰিকাঠামোটোকে ভাঙি শেষ কৰি দিব খুজিছে। এইবোৰ জানো ইছ্যু নহয়? এইবোৰ জানো ইছ্যু নহয়? শ্বহীদসকল 855 জন শ্বহীদ, যি অসম চুক্তি হৈছিলে, সেই অসম চুক্তিৰ আত্মাটোকে ভৰিৰে মোহাৰে কা আইন জাপি দিছে আৰু তাত এজিপিয়ে নিশ্চুপ হৈ আছে। এইবোৰো জানো ইছ্যু নহয়? ইছ্যু যথেষ্ট। ৰাইজে ইছ্যুবোৰ মনত পুহি ৰাখিছে, ইয়াৰ উত্তৰ ৰাইজে দিব। আশীৰ্বাদ কৰিছে বহু আই মাতৃ, বহু ডেকা বন্ধু, জ্যেষ্ঠ ব্যক্তি, সমাজ সচেতন ব্যক্তি, বুদ্ধিজীৱী মহল সকলোৱে আশীৰ্বাদ কৰিছে যে এই যুদ্ধত জয় হবাই। এই ইছ্যু, এই যিবিলাক ইছ্যু, ইয়াতকৈ বহু ইছ্যু আমাৰ অন্তৰত আছে। দেখা গৈছে যে 14টা লোকসভা নিৰ্বাচন, 14টা লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ কিমানখন আসন পাব? ৰাইজ হল ৰজা। গণতান্ত্ৰিক ব্যৱস্থাত ৰাইজ হল ৰজা। আমিতো ডাংকোপ মাৰি কথা কব নোৱাৰো বেলেগৰ নিচিনা। আপুনি প্ৰশ্নটো সুধিছে, কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিছে? আপুনিও এজন ৰাইজ, ভোটাৰ ৰাইজ, ময়ো, আমাৰ চব ইয়াত থকা আমি ভোটাৰ ৰাইজ। ৰাইজে মনত কি ভাবি আছে কিজানিবা তেওঁলোকেতো নিজে ডাংকোপ মাৰি কৈ আছে, তেওঁলোকে নিজৰ কথাটো কৈ আছে। ৰাইজে যদি আকৌ ভাবিছে এইবাৰ এই শোষণৰ শাসন কৰি থকা শক্তিটোৰ বিৰুদ্ধে মনে মনে আমি এনেকে বিপুল ভোটত